লৈ আহিছোঁ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আন এক সংবাদ। জিনিমণি বৰুৱা লেখিকা সমাজকৰ্মী জিনিমণি বৰুৱাই আজি মহানগৰীৰ হাটগাঁওস্থিত জ্ঞানজ্যোতি নগৰ জাতীয় বিদ্যালয়ত এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে। তেওঁ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত গৈ পৰিৱেশ দিৱসৰ বিষয়ে বিশেষভাৱে বুজাবলৈ প্ৰয়াস কৰে, লগতে তাত গছপুলি ৰোপণ কৰে। আৰু ইয়াৰ জৰিয়তে জিনিমণি বৰুৱাৰ এই প্ৰয়াসৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ মাজত গছপুলি ৰোপণৰ যিটো অভ্যাস, এই অভ্যাসে এক বিশেষভাৱে আগন্তুক সময়ত তেওঁলোকক উৎসাহিত কৰিব আৰু সেউজীয়াৰ প্ৰতি তেওঁক আকৰ্ষিত কৰিব। আৰু জিনিমণি বৰুৱাই আজি এই গছপুলি ৰোপণৰ সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীসকলক কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ, জীৱন বিষয়ক পৰামৰ্শ আগবঢ়াইছোঁ। এই ক্ষেত্ৰত আন এক প্ৰতিবেদন। গুৰুজন এখেতলোক গুৰু বাইদেউহে গুৰুজনক প্ৰণাম কৰি সেইকাৰণে আপোনালোকলৈ শিক্ষকবৃন্দসকললৈ মোৰ পৰিয়ালবৰ্গৰ পৰা শতবাৰ প্ৰণাম জনাইছোঁ। আৰু মোৰেই সন্তান, মোৰেই নাতিপুতি, এই মৰমৰ শিশুসকললৈ মই তোমালোকলৈ অজস্ৰ মৰম। আজি 5 জুন বিশ্ব পৰিৱেশ দিনা তোমালোকৰ মাজত উপস্থিত হৈ মই বৰ উৎফুল্লিত হৈ পৰিছোঁ। আচলতে তোমালোকে এতিয়া আমাৰ কাৰণে দেখো ধৰণী, হয়নে নহয় কোৱা? হয়, কি মজা ধুনীয়াকৈ কৈছে। আৰু এই স্কুলত তোমালোক যে পঢ়াশালীত আহিছা, অকল পঢ়িবলৈকে আহিছা নে আৰু কিবা কিবি আমি দেশৰ কাৰণে কাম কৰিম, দেশৰ কাৰণে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ধুনীয়াকৈ আমি সমাজৰ কামো কৰি যাম ডাঙৰ হ'লে, কিবা সৰুৰ পৰা ভাবিছানে? চোৱা, তেতিয়াহ'লে তোমালোকক মই এটাই ক'ব বিচাৰিছোঁ, আজিৰ এই বিশেষ দিনটোত সংগতি ৰাখি আমি আটাই যেন আমাৰ পৰিৱেশটো আমি বজাই ৰাখিব পাৰোঁ। বিশেষকৈ গছ ৰোপণেই নহয়, আমাৰ বিভিন্ন সমস্যা আছে। আমি জলাশয়, নদ নদী, পৰ্বত পাহাৰ আটাইবোৰে আমি সংৰক্ষণ কৰিব লাগে, সেইটোৱে মই ভাবোঁ। আৰু আমি সকলোৱে সজাগ হ'লেই নহ'ব, লগতে আমি নিজৰ সকলোৰে এটা চেষ্টা থাকিব লাগিব, যত্ন থাকিব লাগিব। আমি আমাৰ দেশখনক যদি আমি সঁচাই ভাল পাওঁ, আমি পৃথিৱীক যদি ভাল পাওঁ, তেতিয়াহ'লে আমি নিজে জীয়াই থাকিবলৈ আজি আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে যে আমি বৃক্ষৰোপণ কৰিম আৰু লগতে আমাৰ পৰিৱেশটো আমি সুন্দৰভাৱে আমি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিম। সেইখিনি মোৰ ক'ব লাগে।